আজিকালি প্ৰায় পতি পত্নীৰ মাজত সংঘাত হোৱা প্ৰায় দেখা যায়। প্ৰায় কাজিয়া হৈয়ে থাকে, কাজিয়া চলি থাকে, সংসাৰত বহুত বেছি হুলস্থুল হোৱা প্ৰায় দেখা যায়। আৰু মোৰ ওচৰলৈ এনেকুৱা বহুত কেছ আহে যে হাজবেণ্ডে মোক সদায় মাৰে বা অত্যাচাৰ কৰে মানসিকভাৱে বা যিকোনো ধৰণে মোক ভালকৈ থাকিবলৈ নিদিয়ে। তাৰ লগতে হাজবেণ্ডৰো কেছ আহে যে মোৰ ৱাইফে বেলেগ পুৰুষৰ সৈতে কিবা সম্পৰ্ক ৰাখিছে। তেনেকুৱা ধৰণৰ আচলতে আজিকালি প্ৰায় বহু কেছ হোৱা দেখা গৈছে। আৰু আজিৰ ভিডিঅ'টোত আপোনালোকক মই হাজবেণ্ড ৱাইফৰ মাজত সংঘাত দূৰ কৰাৰ এটা মহা উপায় দিবলৈ গৈ আছো। বহুত বেছি এটা ভাল ৰেমেডি দিবলৈ গৈ আছো। আপোনালোকৰ যদি কাজিয়া হয় সেইবিলাক নোহোৱা হ'ব, বা আপোনালোকে যদি ভালকৈ সুখ শান্তিত থাকিব নোৱাৰে বা আপোনাৰ হাজবেণ্ডৰ সৈতে বা আপোনাৰ ৱাইফৰ সৈতে ইমান নিমিলে, তেনেহ'লে সেইবিলাক সকলো ঠিক হ'বলৈ গৈ আছে। গতিকে এই ভিডিঅ'টো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ভিডিঅ'ৰ বাবে। লগতে ভিডিঅ'টো বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো ফালে আমি আগবাঢ়ো। আৰু মই প্ৰথমতে ক'ম যে বৰ্তমান সময়ত সামাজিক মাধ্যমত ইয়াৰ ওপৰত পতি পত্নীৰ সংঘাত দূৰ কৰাৰ ওপৰত আচলতে বহুত ভিডিঅ' আছে, কিন্তু মই বহুতৰে আচলতে ভিডিঅ' চালো, তেওঁলোকে প্ৰায় বহুত ভাল ভাল ৰেমেডি দিছে, বেয়া দিছে বুলি মই ক'বলৈ নাযাওঁ, কিন্তু এনেকুৱা কিছুমান তেওঁলোকে ৰেমেডি দিছে যাৰ ফলত হয়তো আপোনাৰ যদি হাজবেণ্ডক তেনেকুৱা ধৰণৰ ব্লেক মেজিক কৰিবলৈ যায় বা তেনেকুৱা ধৰণৰ যদি আপোনালোকে কাম কৰিবলৈ যায়, বোলে আপোনাৰ হাজবেণ্ডক ঠাণ্ডা কৰিবলৈ যায় বা আপোনাৰ ৱাইফ আপোনাৰ মতে কেৱল চলে, তেনেকুৱা যদি কৰিবলৈ যায়, যিবিলাক তেওঁলোকে আচলতে ৰেমেডি দিছে সেইবিলাক প্ৰায় কাম কৰে। কিন্তু তাৰে ভিতৰত কিছুমান এনেকুৱা ৰেমেডি আছে যিবিলাক ৰেমেডি আপোনালোকে যদি কৰে, যদি ভালকৈ কৰিব নোৱাৰে, তেতিয়া কিন্তু ক্ষতি কৰিব। গতিকে আপোনালোকে কামবিলাক কৰিলে অলপ ভালদৰে কৰিব, একদম ভালকে কৰিব। যদি নাজানে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে। আৰু মই এতিয়া আহিব বিচাৰিছো মূল টপিকলৈ, যে কি কৰিব লাগিব আপোনালোকে আচলতে যদি আপোনাৰ হাজবেণ্ড ৱাইফৰ মাজত একেবাৰে সম্পৰ্ক ভাল নহয়, একেবাৰে যদি সদায় কাজিয়া হয়, আপোনাক যদি মাৰপিট কৰে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে কি কৰিব। মই আপোনালোকক এটা সৰু সুইচ ৱৰ্ড দিম। সেইটো যদি আপোনালোকে আপোনাৰ হাজবেণ্ড হওক বা আপোনাৰ ৱাইফ হয়, তেওঁৰ যদি ফটোখন চাই আপুনি যদি সেই সুইচ ৱৰ্ডটো মাতে, তেনেহ'লে বহুত বেছি কাম দিবলৈ গৈ আছে। আপুনি হাজবেণ্ডক যিটো ক'ব তেখেতে সেইটোৱে শুনিব, বা আপোনাৰ ৱাইফক যিটো ক'ব সেইটোৱে শুনিব। আপোনাৰ মতে একেবাৰে চলিবলৈ গৈ আছে, আৰু যাক আচলতে আমি কওঁ ব্লেক মেজিক বুলি। কিন্তু এইটো ব্লেক মেজিক নহয়, এইটো এটা সাধাৰণ সুইচ ৱৰ্ড হয়। এইটো কিন্তু ব্লেক মেজিক নহয়। ব্লেক মেজিক কৰাৰ বহুতো নিয়ম আছে, বহুতো ৰুল আছে। আপোনালোকে হয়তো সেইবিলাক নাজানে আৰু এইবিলাক আচলতে ট্ৰাই কৰিবলৈ নাযাব যিটি ব্লেক মেজিক, তেনেহ'লে আপোনাৰ কিন্তু ক্ষতি হ'ব পাৰে। কিন্তু মই যিটো সুইচ ৱৰ্ড দিম, এইটো এটা বেদিক সুইচ ৱৰ্ড বুলি ক'ম। আৰু এইটো যদি আপোনালোকে আপোনাৰ হাজবেণ্ডৰ হওক বা ৱাইফৰ হওক কাবাৰ যদি ফটো চাই মাতে, তেনেহ'লে কিন্তু বহুত বেছি কামত দিয়ে। আৰু সেই সুইচ ৱৰ্ডটো হৈছে বশীকৰণ। হয়, মই পুনৰ কৈছো, অকল আপোনালোকে বশীকৰণ 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 এনেকৈ 108 বাৰ যদি উচ্চাৰণ কৰে সন্ধিয়াৰ সময়ত, বোলে 6টা বজাৰ পৰা আপুনি যদি মাতিলে প্ৰায় 10-15 মিনিটৰ সময় যদি আপুনি মাতিব পাৰে, বা 108 বাৰো যদি আপুনি মাতিব পাৰে, আপোনাৰ সেইজন হাজবেণ্ড হওক বা আপোনাৰ সেইগৰাকী ৱাইফ হওক, তেওঁ কিন্তু কেৱল আপোনাৰ মতে চলিবলৈ গৈ আছে আৰু আপোনাৰ কথা শুনিব, আপোনাক ৰেচপেক্ট কৰিব, আপোনাক সন্মান দিব, এনেকে কিন্তু হ'বলৈ গৈ আছে। আৰু যদি এই সুইচ ৱৰ্ডটোৱে আপোনাৰ কাম নিদিয়ে, তেনেহ'লে মোৰ সৈতে যোগাযোগ কৰিব পাৰে। আৰু এই সুইচ ৱৰ্ডটোৱে সাধাৰণতে কাম কৰে। কেনেকুৱা ক্ষেত্ৰত কাম নকৰে বুলি ক'লে মই ক'ম যে যিটো একদম একেবাৰে সাংঘাতিক কেছ, বোলে একেবাৰে আপোনালোকৰ সংঘাত হৈ ভাগু ভাগু অৱস্থাত আছে, তেনেকুৱা ক্ষেত্ৰত হয়তো কাম কৰিবলৈ অলপ দেৰি লাগিব পাৰে। সেইবাবে মোৰ সৈতে আপোনালোকে যোগাযোগ কৰিব পাৰে। ইয়াতকৈ ভাল ভাল ৰেমেডি আমাৰ হাতত আছে। গতিকে এইটো আপোনালোকে ট্ৰাই কৰি চাব। সৰু সুৰা যদি সংঘাত হৈ থাকে, তেনেহ'লে এইটো নিশ্চয় ঠিক কৰি দিব। মই পুনৰ ক'ম, বশীকৰণ বশীকৰণ এনেকৈ মাতিব, আৰু একেবাৰে মনত ভাবি থাকিব যে হাজবেণ্ড মোৰ মতে চলিব, মোৰ মতে ৱাইফ চলিব, মই যিটো কওঁ সেইটোৱে শুনিব। এনেকৈ আপোনালোকে খালি মনত আচলতে ভাবি থাকিব লাগিব, আৰু ফটোখন কিন্তু হ'ব লাগিব। এইটো আটাইতকৈ বেছি মেইন পইণ্ট। আৰু এই ভিডিঅ'টোত মই বেছি কথা নকওঁ। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।